জয় আই অসম আৰু পৃথিৱীখন যেতিয়ালৈকে বাচি থাকে তেতিয়ালৈকে অসমীয়া জাতিটো থাকক, অসমখন থাকক। জয় আই অসম। নমস্কাৰ, পাৰ্থ চক্সেডলৈ আপোনাক স্বাগতম জনাইছোঁ। তো এইটো অলপ যিহেতু চিৰিয়াছ টপিকৰ ভিডিঅ' হয়, তো চিৰিয়াছকৈ ডাইৰেক্ট ভিডিঅ'টো আৰম্ভ কৰোঁ। তো কি হয় এই কাখন আৰু অসমক কিদৰে মানে অপকাৰ কৰিব এই কাখনে। তো প্ৰথমতেতো আহিছোঁ মানে অলপ কাৰ বিষয়ে জানো। তো মানে কাৰ বিষয়ে কি ক'ম, যিটো মানে হয় কাটো যিহেতু লাগু হৈয়ে গ'ল, যিটো চৰকাৰ পৰ্টেল লঞ্চ কৰিছে, যিসকল মানুহ কাৰ আণ্ডাৰত মানে ৰুল ৰেগুলেশ্যনত মানে আহিব, সেইসকলে অসম তথা ভাৰতৰ নাগৰিকত্ব পাই যাব, যিখন অসমত মানে কি কথা ইণ্ডিয়াৰ নাগৰিকত্ব পাই যাব, বাহিৰা দেশৰ মানুহ হয়। তো যিহেতু এইটো হৈয়ে গ'ল, তো এতিয়া কি হ'ব আৰু মানে কিহৰ কাৰণে ইমান প্ৰটেষ্ট হৈ আছে, যিটো কাৰণে 2019 চনত গোটেই অসম জ্বলিছিল, গুৱাহাটী জ্বলি গৈছিল, গুৱাহাটী মানুহ ভয়তে ওলাব পৰা নাছিল বাহিৰত, বা মানুহৰ যিসকল ৰাইজ মানে জাতি প্ৰেমী আছিল তেওঁলোকৰ মানে হৃদয় কঁপি উঠিছিল। তো যদিও মানে এই কাখন মানে গোটেই ইণ্ডিয়াতে বলবৎ হৈছে, তথাপিও মানে অসমৰ কাৰণে অলপমান মানে বেলেগ হয় এই কাখন। কাৰণ এই কাৰণে বেলেগ হয় কাৰণ অসমত অলপমান মানে চিষ্টেমটো বেলেগ, যদিও গোটেই ভাৰতত এখনেই কিন্তু অসমৰ কাৰণে অলপ ৰুল ৰেগুলেশ্যনটো বেলেগ। কাৰণ জানেই আমাৰ অসম আন্দোলন হৈছিল, আৰু এই অসম আন্দোলনত মানে বহুত 800টা শ্বহীদ হৈছিল, 800জন ব্যক্তি মানে শ্বহীদ হৈছিল। আৰু এই 800জন শ্বহীদ হোৱাৰ পিছত বা অসম আন্দোলনৰ পিছতে অসম এক বা অসম চুক্তি বুলি কেইটামান মানে এনেকৈ দফা হেৰি কৰা হৈছিল, যিহেতু তাতেই কোৱা হৈছিল যে 1964 চনৰ আগত যিখিনি বাংলাদেশী বা বাহিৰাগত দেশৰ মানুহ অসমলৈ আহিছিল, সেইসকলক নাগৰিকত্ব দিয়া হ'ব আৰু বাকীবিলাক দিয়া নহয়। তো মানে এই কাখন যদিও মানে ভাৰতবৰ্ষত সকলো এখনেই হয়, তথাপিও মানে অসমৰ কাৰণে এই কাখন মানে অলপ ক্ৰিটিকেল হয়। তো কিয় ক্ৰিটিকেল হয় তো সকলো জনাই আছোঁ। তো এই কাখনৰ ৰুলছ মানে এনেকুৱা ধৰণৰ, মানে এনেকুৱা ধৰণৰ যে যিটো ভাৰত মানে যেতিয়া ভাৰতখন মানে এখন হৈছিল ইংৰাজ থকাৰ দিনত, তেতিয়া মানে কি হৈছিল যে ইংৰাজ গ'ল, তেতিয়া পাকিস্তান দুখন ভাগত ভাগ হৈ গ'ল, মানে ইণ্ডিয়াৰ পৰা দুখন দেশ হৈ গ'ল, আৰু এখন আছে বাংলাদেশ, এখন আছে পাকিস্তান। আৰু এনেকৈ যিসমূহ পাকিস্তান আৰু বাংলাদেশ, তো এই দুখনটো হ'ল মুছলিম দেশ, মানে মুছলিম ধৰ্মৰ মানুহ থকা দেশ, আৰু ভাৰতখন বাৰু ধৰ্ম নিৰপেক্ষ হ'ল, মানে কি ইয়াত কোনো ধৰ্মৰ বুলি চিন নাই, সকলো ধৰ্মৰ মানুহে থাকিব। কিন্তু তথাপিও কি হ'ল, এই পাকিস্তান বা বাংলাদেশত যিবোৰ হিন্দু মানুহ থাকিল, খ্ৰীষ্টান মানুহ থাকিল, বা এনেকুৱা কিছুমান 5-6টামান ধৰ্ম ধৰি দিয়া আছে কাখনত, সেই ধৰ্মৰ মানুহ থাকিল, যিহেতু সেই দুইখন দেশ মুছলিম ধৰ্মৰ মানে হৈ গ'ল দেশখন, তো তেতিয়া এই মানুহখিনি বহুত সমস্যাত পৰে। তো এই মানুহখিনি সমস্যাৰ পৰা বাহিৰত আনিবলৈ কাখন বিজেপি চৰকাৰে আনিছিল। যিসকল এই মানুহখিনি আছে মানে থকা মানুহখিনি, যিসকলে ভাৰতলৈ ঘূৰি আহিল 2014 চনৰ আগত, যিখিনি মানুহ ঘূৰি আহিছিল, সেই গোটেইখিনি মানুহক মানে এই যিখন মানে এক্ট আনিছে, এই এক্টখনৰ আনত নাগৰিকত্ব দিয়া হ'ব, যদি মানে কাৰ ৰুল ৰেগুলেশ্যনত পৰিল, মানে 2014 চনৰ আগত যিখিনি আহিছে। তো এনেকুৱা আছিল কাৰ মানে কিছুমান নিয়ম, মানে সেই আৰু। তো এই কাখন যিখিনি শুনাত সহজ লাগে, কিন্তু মানে সিমানে ক্ৰিটিকেল হয়, বিশেষকৈ অসমততো বহুত ক্ৰিটিকেল হৈ যায়। আৰু ইয়াৰ কাৰণসমূহ কৈছোঁ মই কিয় ক্ৰিটিকেল হয়, তো সকলোসমূহ জানিব ভিডিঅ'টো শেষলৈকে চাই থাকক। এই যে মই ক'লোঁ যে নাগৰিকত্ব পাই যাব, যিসকলে 2014 চনৰ আগত 5-6 বছৰ থাকিল, মানে 2014 চন বুলি নহয়, 14 চনৰ আগত যিসকল আহিছিল, সেইসকল মানুহে নাগৰিকত্ব মানে পাব, আৰু ইণ্ডিয়াতে মানে এপ্লাই কৰিলে বা এনেকুৱা বিভিন্ন প্ৰচেছৰ দ্বাৰা নাগৰিকত্ব পাব। কিন্তু ইয়াৰে মেইন আন্দোলনসমূহ অসমত বেছিকৈ দেখা গৈছিল, বা আমাৰ এইটো অঞ্চল নৰ্থ ইষ্টত। তো ইয়াৰে প্ৰথম কাৰণটো হৈছে, যিহেতু বাংলাদেশখন অসমৰ কাষত আছে, তো যিমানখিনি বাংলাদেশী মানুহ আছে, মানে বিদেশী মানুহ আছে, তো বেছিভাগখিনি অসমত সোমাইছিল। আৰু অসমতো জানেই আপোনালোকে বিভিন্ন ধৰণৰ অসম আন্দোলন বা এনেকুৱা কিছুমান বহুত আগত প্ৰটেষ্ট হৈ গৈছে। তো এই অসম আন্দোলন বা এনেকুৱা কিছুমান এক্ট, যেনে অসম চুক্তিত মানে কিছুমান এক্ট আছে, আৰু সেই এক্টৰ মতে 1966 চনৰ আগত যিখিনি মানুহ আহিছিল অসমত, মানে বাংলাদেশী হওক বা যিখিনি বেলেগ দেশৰ মানুহ হওক, সেই মানুহখিনি অসমত নাগৰিকত্ব দিয়া হ'ব বুলি তাতে আছে, আৰু বাকীখিনি অসমৰ নাগৰিকত্ব দিয়া নহ'ব, এনেকুৱাকৈ আছিল অসম চুক্তিত। য'ত অসম চুক্তি মানে অসম আন্দোলনত 800জন মানে মানুহ শ্বহীদ হৈ গৈছিল, তেনেকুৱা। তো সেই অসম আন্দোলনত 800জন শ্বহীদ হৈছিল, আৰু সেই 800জন শ্বহীদ হোৱাৰ মানে ইমান বহুত হেৰিৰ পাছত যেতিয়া অসম চুক্তি কৰা হ'ল, আৰু সেই অসম চুক্তিত যিবোৰ চুক্তি আছে, এই কাখনে অসম চুক্তিৰ মানে দফাসমূহক মানে কাম নোহোৱা কৰি পেলাইছে। যেনেকৈ 1966 চনৰ আগৰখিনি দিয়াৰ কথা আছিল সেই এক্টৰ মতে, কিন্তু কাখনৰ মতে আকৌ 2014 চনলৈ আহি গ'ল। আৰু যিহেতু অসমত মানে চৰকাৰীভাৱে কোনো মানে হেৰি নাই, মানে যিটো বান্ধ নাই, মানে কি কথা কৈছোঁ, যেনেকৈ মেঘালয়ত আছে ইনাৰ লাইন পাৰ্মিট, যাৰ কাৰণে মানে আপুনি বেলেগ ৰাজ্যৰ মানুহ বা বেলেগ
জাতিৰ হেৰি মানুহে তাত মানে মাটি কিনিব নোৱাৰে। যেনে বাংলাদেশী এজন আহি আমাৰ অসমতো মাটি কিনিব পাৰিব বিভিন্ন প্ৰচেছৰ দ্বাৰা, কিন্তু মেঘালয় হওক অৰুণাচল প্ৰদেশ হওক তাত নোৱাৰে, কাৰণ তাত আছে ইনাৰ লাইন পাৰ্মিট, যিখনে মানে সিহঁতক বচাই ৰাখে, নিজৰ মানুহখিনিৰ কাৰণে নিজৰ জেগাখিনি ৰাখে। কিন্তু অসমত কেনেকুৱা কোনো নাই। এতিয়া নৰ্থ ইষ্টত যিমান বাংলাদেশী আছে বা বেংগলত যিমান বাংলাদেশী আছে, গোটেইখিনি যদি মাটি কিনিব লাগে, মানে কথাটো কৈছোঁ থাকিব লাগে, গোটেইখিনি থাকিব অসমত। কাৰণ মেঘালয়তো কিনিব নোৱাৰে, কাৰণ মেঘালয়ত ইনাৰ লাইন পাৰ্মিট আছে, অৰুণাচল প্ৰদেশত আছে, মণিপুৰত আছে। তো অকল নাই যদি নাই অসমতে নাই, নৰ্থ ইষ্টৰ। তো সেইকাৰণে অসমৰ মানুহখিনি বেছিকৈ লাগিছে, কাৰণ যিয়ে নহওক সিহঁতে হ'ব বাহিৰৰ মানুহ, মানে বেলেগ ধৰ্মৰ হ'ব, বেলেগ ভাষাৰ হ'ব, বেলেগ সংস্কৃতিৰ হ'ব। তেওঁলোকে অসমীয়া ভাষাও নাজানিব, অসমীয়া সংস্কৃতিও নাজানিব, আৰু তেনেকৈ আমাৰ অসমীয়া জাতিটো এদিন নোহোৱা হৈ যাব, মানে যিহেতু এইটো হৈ গ'ল। কাৰণ যিহেতু বাহিৰৰ মানুহ আহি যাব, বাহিৰৰ মানুহ ভৰ্তি হৈ যাব, তো কেনেকৈ আপুনি ভাবিব যে অসমীয়া সংস্কৃতি, অসমীয়া জাতি বাচি থাকিব? যিটো বাংলাদেশৰ মানুহ আহিব, ধৰ্মহে একে হ'ব, কিন্তু তাত মানে সকলো মানুহখিনি দেখাৰ পৰাই মানে সকলো নিয়ম নীতি সকলো চেঞ্জ হ'ব। তো তাৰ কাৰণে এই প্ৰটেষ্ট হৈ আছে, তাৰ কাৰণে ইমান মানুহ লাগি আছে যে অসমখনক কেনেকৈ ৰক্ষা কৰিব পাৰি। আকৌ এবাৰ যেনেকৈ জোনাকী মানে পুথিখন ওলাই, জোনাকী কাকতখন ওলাই অসমীয়া ভাষাটোক ৰিভাইভ কৰিব লগা হৈছিল, তেনেকৈ যেন আৰু পৰিস্থিতি নাহক। যদি এইবাৰ চাব যাওঁ 20 বছৰ বা 40 বছৰ পাছত যেন আকৌ এবাৰ জোনাকীৰ দৰে কোনোবা অসমীয়া ল'ৰা ছোৱালী ওলাই আহি অসমীয়া ভাষাটোৰ কাৰণে আকৌ যুঁজিব লগা নহওক, অসমৰ ভৱিষ্যতৰ কাৰণে আজি এই মানে চেলেঞ্জ কৰি, চৰকাৰক চেলেঞ্জ কৰি আশ্ৰয় হওক বা লাচিত খানা হওক, ইমান বা যিয়ে নহওক, যিমান যি সংগঠন আছে সেইসমূহ লাগি আছে। তো যদিও আপুনিও মানে অসমীয়া তেজ আছে, তো আপুনিও এবাৰ মনত ভাবি চাওক যে হয় কি হ'ব যেতিয়া এইসমূহ ভৰি পৰিব, এইসমূহ নাগৰিকত্ব পাই যাব, আৰু আমাৰ সমানে ভোটো দিব পৰা হ'ব, সকলো সুবিধা লাভ কৰিব, তেতিয়া কি হ'ব আমাৰ অসমীয়াখিনিৰ? কাৰণ অসমীয়া বুলি অকল অসমৰ মানে অসমীয়া জাতিটোৰ অকল অসমখনেই আছে, তাত বেলেগ একো নাই। কিন্তু বাংলাদেশী যিসমূহ আহিছে, তেওঁলোকৰ নিজা দেশখন আছে, বা ভাৰত চৰকাৰে যদি আনিছে বেলেগত ক'ৰবাত জাগা দিয়ক, কিন্তু অসমীয়া বুলি অসমৰ জাতিটো ধ্বংস কৰি পেলাব। তো যি নহওক, দুখ বেদনা বুকুত ৰাখি বহুতখিনি কথা ক'লোঁ বা বহুত কিবা কিবি কোৱা গ'ল। তো ইয়াত যদি কিবা ভুল ভ্ৰান্তি হ'ল তো ক্ষমা কৰিব। অলপ হিষ্ট্ৰী সদৰিব চেষ্টা কৰিলোঁ বা কিবা চেষ্টা কৰিলোঁ। তো ভিডিঅ'টো অলপমান কিবা চখ যদিও নাই, অলপ চিৰিয়াছ টপিক হয়, তো এনেকৈ আপোনালোক বুজাবলৈ চেষ্টা কৰিলোঁ। তো কিখিনি বুজি পালে, কি বুজি পালোঁ, বুজাব পাৰিলোঁ নাজানো, কিন্তু এটাই কথা কম শেষত, জয় আই অসম, আৰু অসম সদায় মানে জীৱিত হৈ থাকক। মই মৰাৰ বুলি নহয়, পৃথিৱীখন যেতিয়ালৈকে বাচি থাকে তেতিয়ালৈকে অসমীয়া জাতিটো থাকক, অসমখন থাকক। জয় আই অসম।